ৰঙিয়াত বুদ্ধ পেগুটা সংৰক্ষণ আৰু সংস্কৃতি উন্নয়ন সভাৰ উদ্যোগত বুদ্ধ পূৰ্ণিমা উদযাপন। শান্তি আৰু অহিংসাৰ বাণী প্ৰচাৰে জগতবাসীক মানৱ জীৱনৰ প্ৰকৃত পথৰ সন্ধান দিয়া বৌদ্ধ ধৰ্মৰ মানৱতাবাদী ধৰ্ম সৰুকত কৰি আজি ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত বুদ্ধ পূৰ্ণিমা তিথি উদযাপন কৰা হয়। তদুপলক্ষে পুৱাৰ ভাগত শান্তিৰ পতাকা উত্তোলন কৰে ৰঙিয়া বুদ্ধ পেগুটা সংৰক্ষণ আৰু সংস্কৃতি উন্নয়ন সভাৰ সম্পাদক প্ৰবীণ কলিতাই। ইয়াৰ পিছতে বুদ্ধ স্তূপৰ সন্মুখত মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগাচাৰ্য জ্যোতিষ কলিতাৰ পৰিচালনাত অনুষ্ঠিত ধ্যানৰ লগতে গ্ৰাম স্বৰাজ পৰিষদৰ কৰ্মীবৃন্দৰ পৰিচালনাত ভজন অনুষ্ঠিত কৰা হয়। ইফালে বৰলীয়া নদীৰ পাৰৰ ৩ নং ৱাৰ্ডত বুদ্ধঘাট উন্মোচন কৰে পৌৰপতি অমৰেন্দ্ৰ লহকৰে। বুদ্ধ পূৰ্ণিমা উপলক্ষে ১বিংশ শতিতম শতিকাত বৌদ্ধ সংস্কৃতিৰ প্ৰাসংগিকতা শীৰ্ষক আলোচনা চক্ৰৰো আয়োজন কৰা হয়। বৌদ্ধ ধৰ্ম বিশ্বৰ মানৱ জাতিৰ কাৰণে এটা পুণ্য তিথি। এই তিথিটো ভাৰতবৰ্ষত আজি ২০৫০ বছৰৰ পৰা পালন কৰি অহা হৈছে আৰু ৰঙিয়াবাসীয়েও ব্ৰিটিছৰ দিনৰ পৰাই এই বৌদ্ধ ধৰ্ম পালন কৰি আহিছে। ইয়াতে বুদ্ধ স্তূপটো ব্ৰিটিছসকলেই বাৰ্মিজসকলৰ কাৰণে সজাই দিছিলে আৰু সেই বুদ্ধ স্তূপতে আজিৰ পৰা প্ৰায় ৩০ বছৰ আগৰ পৰাই আমাৰ ইয়াৰ স্বাধীনতা আন্দোলনকাৰীসকলে সংগঠিত হৈ বুদ্ধৰ দৰ্শন আদৰ্শ বিচাৰ কৰি আহিছে আৰু এইবেলিও বিভিন্ন কাৰ্যসূচীৰে এই বৌদ্ধ ধৰ্মৰ পালন কৰা হৈছে। প্ৰথমতে আছিলে পতাকা উত্তোলন, ৯টা বজাত পতাকা উত্তোলন কৰা হৈছে। পতাকা উত্তোলনৰ পিছত ভজন হৈছে, ধ্যান কাৰ্যসূচী পালন কৰা হৈছে আৰু আমাৰ ৰঙিয়াৰ যিটো বৰলীয়া নদীৰ পাৰ আছে বৌদ্ধ স্তূপটোৰ কাষত, এই পাৰটোক বৌদ্ধ ঘাট বুলি ঘোষিত কৰা হৈছে আৰু এই বৌদ্ধ ঘাটটোক আমাৰ ৰঙিয়া পৌৰপতি অমৰেন্দ্ৰ লহকৰে উদ্বোধন কৰিছে আজি। আৰু আমি বৌদ্ধৰ সংগঠনটোৱে ঘোষণা কৰিছে যে এই বৌদ্ধ ঘাটটো আমাৰ ৰঙিয়াৰ বিভিন্ন সংস্কৃতিৰ এটা কেন্দ্ৰ হওক, ইয়াতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হওক, ইয়াত মানুহৰ সুন্দৰ কৰাৰ কাৰণে, পৰিৱেশ সুন্দৰ কৰাৰ কাৰণে, মন সুন্দৰ কৰাৰ কাৰণে আৰু আমাৰ আমোদ প্ৰমোদৰ কাৰণে এটা কেন্দ্ৰ হওক, যাতে ইয়াতে কোনো